নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰো সকলোৱে ভালে আছে। বন্ধুসকল, আমি আকৌ লৈ আহিছো তোমালোকৰ যেটো জিওগ্ৰাফি সিৰিজ ষ্টাৰ্ট কৰিছিলো সেইটোৰ তৃতীয় নম্বৰ ভিডিও। আমি অলৰেডি এই দুবৰি জিলাখন আলোচনা কৰি লৈছিলো আৰু এই দুবৰি জিলাখনত কি কি স্পেশাল বস্তু আছিল সেইকেইটা তোমালোকক মই কৈ দিছিলো, হয় না নহয়? যদি তোমালোকৰ মনত নাই সেইটো ভিডিও আগতে চাই লোৱা, ঠিক আছে? কাৰণ তাত কেইবাটাও হিষ্টৰিকেল ইম্পৰ্টেন্স আছে আৰু কেইটামান পৰ্যটন স্থলো আছে যিবিলাকৰ তোমালোকৰ পৰীক্ষাত অহাৰ চান্সেস খুবেই বেছি। সো আজি আমি আলোচনা কৰিবলৈ গৈ আছো কোকৰাঝাৰ জিলাখন। এই জিলাখন কোকৰাঝাৰ জিলা, যদি তোমালোকে অসমৰ মেপ চোৱা তেতিয়া হলে কোকৰাঝাৰ এনেকুৱা পৰিছে আৰু দক্ষিণ খালমৰাখনো আমি আলোচনা কৰিলো একেটা ভিডিওতে, ঠিক আছে? দক্ষিণ খালমৰা বা মানকাছাৰ যেটো সেইটো আমি আলোচনা কৰিলাম। এইটো হয় তোমালোকে চাব পাৰিছে, এইটো হয় ইপিনে ব্ৰহ্মপুত্ৰ নদী এনেকা পাৰ হৈছে। যি নহওক, এতিয়া আমি আজি আলোচনা কৰিম কি কোকৰাঝাৰ, ঠিক আছে? এতিয়া কোকৰাঝাৰ আলোচনা কৰাৰ আগতে তাৰ চাৰিসীমা আমি প্ৰথমতে চাই লম। তাৰ চাৰিসীমা কি আছে, ঠিক আছে? ইয়াত যদি চাৰিসীমা চাও তেতিয়া হলে তোমালোকে চাব পাৰা ইয়াৰ নৰ্থ অৰ্থাৎ উত্তৰ সাইডত আছে ভুটান। কোন আছে? ভুটান আছে। ইপিনে যদি তোমালোকে চোৱা তাৰ ইপিনে আছে, এইটো হৈছে গোৱালপাৰা। এইটো হৈছে কি গোৱালপাৰা। আৰু যদি ইপিনে চোৱা তেতিয়া হলে এইটো হ'ব তোমালোকৰ ভঙাইগাঁও আৰু চিৰাং। ভঙাইগাঁও আৰু কি আছে এনেকা চিৰাংও লগ লাগি আছে ইয়াত, এনেকুৱা চিৰাং আৰু কি আছে ভঙাইগাঁও আছে। ভঙাইগাঁও আৰু চিৰাং, ওপৰত আছে চিৰাং, ইপিনে আছে ভঙাইগাঁও, ঠিক আছে? গতিকে ভঙাইগাঁও আৰু চিৰাংও তোমালোকে পাবা, ভঙাইগাঁও আৰু চিৰাং। আৰু ইপিনে যদি চোৱা তেতিয়া হলে তোমালোকৰ ইয়াৰ দক্ষিণ সাইডত চালে কি আছে দুবৰি আছে। আৰু ইপিনে যদি চোৱা, ঠিক আছে, ওয়েস্টত যদি চোৱা তেতিয়া হলে ওয়েস্টত পাবা তোমালোকে পশ্চিম বংগৰ সীমা। কি চাবা? পশ্চিম বংগৰ সীমা চাবলৈ পাবা। বাৰু এইখিনি নিশ্চিত, ঠিক আছে? কোকৰাঝাৰ চাবা, কোকৰাঝাৰে ভুটানৰ লগত সীমা শেয়াৰ কৰিছে, ভুটানৰ লগত। গতিকে এইটো আন্তৰ্জাতিক সীমা হ'ব। যদি খুদে যে কোকৰাঝাৰে কাৰ লগত আন্তৰ্জাতিক সীমা কৰিছে তেতিয়া হলে এইটো হ'ব আন্তৰ্জাতিক সীমাৰ ক্ষেত্ৰত হ'ব ভুটানৰ লগত কৰিছে, ঠিক আছে? ইন্টাৰনেশনাল বাউন্ডাৰী যেটো হয়। আৰু ইপিনে যদি বেলেগ ৰাজ্য চাও তেতিয়া হলে ৰাজ্যৰ ভিতৰত কোন আছে? ওয়েস্ট বেংগল আছে। কাৰ লগত আছে? ওয়েস্ট বেংগলৰ লগত আছে, ঠিক আছে? এইটো সীমা তোমালোকে ভালদৰে মনত ৰাখিবা। আৰু ৰাজ্যিক সীমা যদি চাও নহয় জিলা ভিত্তিক যদি চাও তেতিয়া হলে দুবৰিৰ লগত কৰিছে। আৰু ইপিনে আমি পাইছো কি চিৰাং আৰু কি ভঙাইগাঁও। গতিকে এই কেইটা তোমালোকে ভালদৰে মনত ৰাখিবা। এতিয়া এই যেটো কোকৰাঝাৰ তাৰ নামাকৰণ কেনেকৈ হল তাৰ পৰিচয়টো আমি চাই লওঁ, ঠিক আছে? এই যে যদি ঠাই, সেই ঠাইত ভৰপুৰ পৰিমাণে বোলে কেকুৰা পোৱা গৈছিলে। কেকুৰা মনত আছে নে? এনেকুৱা যে টিপি ধৰাৰ লগত হাত খামুচি পিনে লৈ যায়। আৰু কেকুৰা কিছুমান মানুহে খাই বহুত ভাল পায়, বিশেষভাৱে টেষ্টিও হয়, ময়ো খাওঁ, হয় নে নহয়? গতিকে কেকুৰা যিহেতু ইয়াৰ পৰা পোৱা গৈছিলে, তাৰ পৰা কেকুৰাৰ পৰা কেকৰা, ঠিক আছে? কেকুৰাঝাৰ নামটো লগ লাগিছে। গতিকে কেকুৰাঝাৰ বুলি ক'লে তোমালোকে মনত ৰাখিবা কেকুৰাৰ পৰা কেকুৰাঝাৰ নাম লাগিছে, কোকৰাঝাৰ নামটো লাগিছে, ঠিক আছে? ইয়াৰ পিছত চাম আমি ইয়াৰ নৈ উপনৈসমূহ যদি চাও তেতিয়া হলে নৈ বুলি ক'লে ব্ৰহ্মপুত্ৰটো বৈ গৈছেহি, লগতে আৰু কি গৈছে যদি চাও তেতিয়া হলে চম্পামতি, ঠিক আছে? চম্পামতি গৈছে। ইয়াৰ পিছত খৰলভাঙা, ইয়াৰ পিছত হেল, তৰাং, জালকাটি আৰু সোণকোষ। সোণকোষটো ভালদৰে চাবা, কাৰণ সোণকোষ যেটো নদী সেইটো দুবৰিৰ ফালে গৈছে, দুবৰিৰ পৰা হৈ কোকৰাঝাৰ হৈ গৈছে। গতিকে সোণকোষ নদীখন ভালদৰে মনত ৰখাৰ প্ৰয়োজন, ঠিক আছে? বাকি বিলাক নদী তোমালোকে চম্পামতি চাবা, খৰলভাঙা চাবা, হেল চাবা, তৰাং চাবা, জালকাটি চাবা, ঠিক আছে? নদীৰ বিষয়ে ইমান কুৱেশ্যন আহা বুলি মই মানে লগা নাই, যেহেতু ডাঙৰ নদী কেইখনৰ ভিতৰতে খুদিব তোমালোকৰ। আৰু এপিএসসি যিবিলাকে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট আছে, নোহোৱা নহয়। হঠাতে খুদিব, কাৰণ এপিএসসি এটা বহুত ডাঙৰ লেভেলৰ এক্সাম। তাত তোমালোকৰ কি আহিব ইমান এটা আমি ভালদৰে মানে কৰিব নোৱাৰো। গতিকে তাত তোমালোকে কিন্তু গোটেইখিনি মনত ৰাখিব লাগিব। এপিএসসিৰ দৃষ্টিভংগীৰ পৰা গোটেইখিনি মনত ৰাখিব লাগিব। এডিআৰিত ইমান এটা ইম্পৰ্টেন্ট বা ইমান ভিতৰত কুৱেশ্যন নাকাটিব। তাত এডিআৰিৰ কাৰণে তোমালোকে সোণকোষটো মনত ৰাখিলে যথেষ্ট, ঠিক আছে? বাৰু ইয়াৰ পিছত আমি যাম ইয়াৰ পৰ্যটন স্থল। ইয়াত কি পৰ্যটন স্থল আছে? যদি ইয়াৰ আমি পৰ্যটন স্থলৰ কথা কওঁ তেতিয়া হলে ইয়াত এটাই এইটো দুটা অভয়াৰণ্য যেটো আছে, অভয়াৰণ্য আৰু পৰ্যটন স্থল। পৰ্যটন কৰিবলৈ তোমালোকে এই অভয়াৰণ্যখনেই পাবা। আৰু তাত আছে কি চক্ৰশিলা অভয়াৰণ্য। কি অভয়াৰণ্য আছে? চক্ৰশিলা অভয়াৰণ্য। এতিয়াতো পাজলিং লাগি গল নহয় স্যাৰ, আপুনি কৈছিলে দুবৰিত আছে, এতিয়া আকৌ কৈ আছে কোকৰাঝাৰত আছে, খেলিমেলিটো হৈ গল। নাই বন্ধুসকল, খেলিমেলি হোৱা নাই, কাৰণ এইখন দুইখন জিলাতে পৰিছে।
চক্ৰশিলা যেটো অভয়াৰণ্য হয় হেতু কোকৰাঝাৰ আৰু তোমালোকৰ ধুবুৰী মিলি পৰিছে সেই কাৰণে দুয়োটা জিলাতে পোৱা যায় আৰু এই চক্ৰশিলা যিখন অভয়াৰণ্য হয় সেইখনৰ বিশেষত্ব কি জানানে সেইখনৰ বিশেষত্ব হৈছে যে এইখন মানুহে সংৰক্ষণ কৰি ৰখা এটা অভয়াৰণ্য মানুহে নিজে সংৰক্ষণ কৰি ৰাখিছে চিন্তা কৰাচোন তাত কোনো ফৰেষ্ট ডিপাৰ্টমেন্টে কাম কৰা নাই কোনো ফৰেষ্ট অফিচাৰ তাত চাবলৈ যোৱা নাই মানুহে সংৰক্ষণ কৰি ৰাখিছে তাত সোণালী বান্দৰ পোৱা যায় গম পাইছা গতিকে ইমান এটা আচৰিত বস্তু অভয়াৰণ্য এখন ৰাখি দিছে মানুহে নিজে নিজে তাৰ মানে তাৰ মানুহখিনি কিমান মানে পৰিবেশৰ কাৰণে কিমান সচেতন আছে কিমান পৰিবেশক তেওঁলোকে মৰম কৰে যত্ন কৰে এইখিনি আমি ইয়াৰ পৰা বুজিব পাৰো গতিকে এইটো এটা বিৰাট ইম্পৰ্টেন্ট কোৱেশ্চন চক্ৰশিলা অভয়াৰণ্যৰ বিষয়ে কোৱেশ্চন আহি থকা দেখা পাবাই তোমালোকে ইয়াৰ পিছত ইয়াৰ যে নেক্সট মেইন ইম্পৰ্টেন্ট বস্তু কোকৰাঝাৰত যদি আমি মেইন ইম্পৰ্টেন্ট বস্তু চাও তেতিয়া হলে ইয়াৰ মেইন ইম্পৰ্টেন্ট বস্তু হৈছে বিটিসি যেটো বড়োল্যান্ড টেৰিটৰিয়েল কাউন্সিল যেটো আমি গম পাও বড়োল্যান্ড টেৰিটৰিয়েল কাউন্সিল যেটো গম পাও তাৰ আমি জানো চাৰিখন কি আছে জিলা আছে এই চাৰিখন জিলা তোমালোকে যদি চোৱা এই চাৰিখন জিলাৰ ভিতৰত তোমালোকৰ পৰিব বড়োল্যান্ড টেৰিটৰিয়েল যদি চাও তেতিয়া হলে তাত চাৰিখনৰ ভিতৰত পৰিব তোমালোকৰ কোকৰাঝাৰ চিৰাং বাক্সা আৰু উদালগুৰি তাত এইখন চাৰিখন মনত ৰাখি দিবা যে বিটিসিৰ আন্ডাৰত কি পৰিছে তোমালোকৰ বাক্সা পৰিছে এই কোকৰাঝাৰটো পৰিছে ঠিক আছে কোকৰাঝাৰ বাক্সা ঠিক আছে চিৰাং আৰু কি পৰিছে উদালগুৰি ঠিক আছে উদালগুৰি এই চাৰিখন জিলা কত পৰিছে বিটিসিৰ আন্ডাৰত পৰিছে আৰু এই বিটিসিৰ যেটো প্ৰধান কাৰ্যালয় মুখ্য যেটো কাৰ্যালয় সেইখন কিন্তু কত দিয়া হৈছে এই কোকৰাঝাৰত দিয়া হৈছে কোকৰাঝাৰৰ বিটিসিৰ মূল মেইন যেটো কাউন্সিল বা মেইন যেটো তোমালোকৰ কাৰ্যালয় হেতু কত পৰিছে বুলি ক'ব পাৰিম আমি কোকৰাঝাৰতে পৰিছে গতিকে এইটো বহুত ইম্পৰ্টেন্ট এইটো মনত ৰাখিবা তোমালোকে ঠিক আছে আৰু ইয়াৰ যদি স্পেশাল আমি উদ্যোগ বিলাক চাও তেতিয়া হলে ইয়াত সালেকাটি তাপ বিদ্যুৎ এটা উদ্যোগ আছে সালেকাটি তাপ বিদ্যুৎ এটা উদ্যোগ আছে সালেকাটি তাপ বিদ্যুৎ উদ্যোগ ইয়াৰ পৰাহে কি কৰা হয় কারেন্ট সাপ্লাই করা হয় ঠিক আছে তাপ বিদ্যুৎ শক্তি ইয়াৰ পৰা কি কৰা হয় উৎপাদন কৰা হয় নৈৰ পৰা বান্ধ নিৰ্মাণ কৰি কি কৰা হৈছে সালেকাটি তাপ বিদ্যুৎ আৰু যদি চাও তেতিয়া হলে প্লাইউড আছে প্লাইউড বনোৱা হয় তাত আৰু বাহ বেতৰ কিছুমান সৰুখুৰা উদ্যোগ তোমালোকে দেখিবলৈ পাবা তো কোকৰাঝাৰ জিলাখনৰ বিষয়ে যদি তোমালোকে মেইন ইম্পৰ্টেন্স হোৱা তেতিয়া হলে মেইন ইম্পৰ্টেন্স আছে সালেকাটি তাপ বিদ্যুৎ এইটো মনত ৰাখি লবা আৰু প্লাইউড তাত নিৰ্মাণ কৰা হয় বাহ বেতৰ কিছুমান উদ্যোগ আছে আৰু বিশেষভাৱে মন কৰিবলগীয়া চক্ৰশিলা যেটো অভয়াৰণ্য সেইখন মনত ৰাখি ললে হৈ গল আৰু মনত ৰাখিবা তোমালোকে বিটিসিৰ মেইন মুখ্য কাৰ্যালয় বুলি কত আছে তেতিয়া হলে সেইটো আমাৰ কোকৰাঝাৰত পৰিছে বাস ইমানখিনি মনত ৰাখি লোৱা কোকৰাঝাৰ তোমালোকৰ কাম হৈ গল নদীখিনি ইমান মনত ৰাখিব লগা প্ৰয়োজন নাই আৰু এটা তোমালোকে মন কৰিবা যে ইয়াৰ যেটো এই অভয়াৰণ্য পৰিছে এই অভয়াৰণ্যখন দুটা ঠাইৰ মাজতে আছে দুখন জিলাৰ লগ লাগি আছে সেইখন হৈছে ধুবুৰী আৰু কোকৰাঝাৰ মিলি পিনে চক্ৰশিলা যেটো অভয়াৰণ্য সেইখন হৈছে আৰু তাত কি পোৱা যায় মানুহে সংৰক্ষণ কৰি ৰখা এখন অভয়াৰণ্য তাত সোণালী বান্দৰ পোৱা যায় বাস হৈ গল এতিয়া আমি আলোচনা কৰিম আমাৰ এই দক্ষিণ খালমৰাৰ বিষয়ে কি আলোচনা কৰিম দক্ষিণ খালমৰাৰ বিষয়ে আলোচনা কৰিম এতিয়া দক্ষিণ খালমৰাৰ বিষয়ে তোমালোকে ইমান গুৰুত্ব দি থাকি লাভ নাই এইটোতে আমি মাত্ৰ এটা বস্তুহে তাত ইম্পৰ্টেন্ট সেই এইটো ইম্পৰ্টেন্ট বস্তুটো আমি চাই লম সেই ইম্পৰ্টেন্ট বস্তু চাই ললে আমাৰ কাম হৈ গল ঠিক আছে ইয়াত যদি চাও দক্ষিণ খালমৰাত নহয় মই কোকৰাঝাৰৰ কথা কৈছো কোকৰাঝাৰত তোমালোকে 31 নম্বৰ নেশনেল হাইৱে পাবা ঠিক আছে তাত নেশনেল কোনটো হাইৱে আছে তাৰ যেটো স্থলপথ হয় স্থলপথত তাত 31 নম্বৰ কি হৈছে নেশনেল হাইৱে পাৰ হৈ গৈছে ঠিক আছে 4 লেন পাৰ হৈ গৈছে বাস হৈ গল ইমানখিনি ক্লিয়াৰ এতিয়া তোমালোকে চোৱা মনত আছে চাগে তোমালোকে মই কোৱেশ্চন কৰিম এইটো ভিডিও শেষৰ পিছত শেষত মই কেইটামান কোৱেশ্চন কৰিম তোমালোকে প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ যত্ন কৰিবা অথবা তোমালোকে মোক কমেন্ট কৰি জনাই দিলে হল এইখিনিৰ উত্তৰ এইখিনি হয় বুলি ঠিক আছে এতিয়া তোমালোকৰ কাৰণে মই কেইটামান প্ৰশ্ন ৰাখিম সেই প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ তোমালোকে যত্ন কৰিবা মনত থাকিছে নে নাই থকা নাই সেইখিনি তোমালোকে নিজে গম পাই যাবা বাৰু এতিয়া আমি আলোচনা কৰিম এইটো দক্ষিণ খালমৰা বা মানকাছাৰ নাম যেটো এতিয়া প্ৰথমতে আমি চাম যে ইয়াৰ চাৰিসীমা ইয়াৰ যদি আমি চাৰিসীমা চাও তেতিয়া হলে তোমালোকে ইপিনে চাবা ইটো নাগালেণ্ড মানে বৰহি ৰাজ্যৰ লগত সীমা কৰিছে ইপিনৰ পৰা কি আছে তাৰ নাগালেণ্ড আছে বুজি পালা নাগালেণ্ড আৰু আমি যদি চাও ইষ্ট সাইডত আৰু কি আছে এইটো তোমালোকে যেটো সীমা দেখিছে এইটো কাৰ সীমা এইটো সীমা যেটো এইটো হ'ব গোৱালপাৰা আৰু ইপিনে নাগালেণ্ড ইপিনে যদি চাও তেতিয়া হলে আমি বাংলাদেশৰ লগতো সীমা নিৰ্ধাৰণ কৰিছে ইপিনে আছে ইপিনে এইটো কি দক্ষিণ সাইড হয় না নহয় দক্ষিণ সাইডত
ইয়াৰ পিছত ইয়াত যদি আমি চাও তেতিয়া হলে ইয়াৰ উত্তৰত কোন আছে উত্তৰত আমি ধুবুৰী জিলা অলৰেডি ডিসকাস কৰি লৈছো গতিকে ধুবুৰী আছিল উত্তৰ সাইডত গতিকে এটো মনত ৰাখিবা আৰু যদি ওয়েস্ট সাইডত চাও তেতিয়া হলে ওয়েস্টত ওয়েস্ট বেঙ্গল আছে কোন আছে ওয়েস্ট বেঙ্গল মনত ৰাখিবা বাস কাম শেষ ঠিক আছে গতিকে চাৰিকিমা চাই লৈছো ইয়াৰ পৰিচয়টো চাইলো যে খালমৰা অথবা মানকাছাৰ নামটো কেনেকৈ হল এতিয়া মানকাছাৰ ঠিক আছে মানকাছাৰ নামটো পৰিছে ব্ৰহ্মপুত্ৰৰ মাজত এটা বালুচৰ আছিল সেই বালুচৰ বৃহৎ আকাৰৰ বালুচৰৰ নামৰ পৰাই এই ঠাইটোৰ নাম হৈছে মানকাছাৰ গম পাইছা এইখিনি মনত ৰাখিলা ইয়াৰ পিছত যদি আমি চাও তেতিয়া হলে ইয়াৰ এটা নদী আছে এই নদীখন তোমালোকে মনত ৰাখাটো অতি প্ৰয়োজন এই নদীখনৰ নাম তোমালোকে মনত ৰাখিবা ইয়াৰ প্ৰধান নদী হৈছে জিজিৰাম ঠিক আছে ঝিৰজিৰাম ইয়াত এখন নদী বৈ গৈছে যাৰ নাম হৈছে ঝিৰজিৰাম এনেকুৱা নদীখন পাৰ হৈ গৈছে এনেকুৱা পাৰ হৈ গৈছে ঝিৰজিৰাম নদী এইখন ইম্পৰ্টেন্ট আছে ঝিৰজিৰাম নদী কি নদী ঝিৰজিৰাম নদী মনত ৰাখিলে হ'ল ইয়াৰ পিছত যদি পৰ্যটন স্থলৰ ক্ষেত্ৰত আমি যাও পৰ্যটনৰ ক্ষেত্ৰত যদি চাও তেতিয়া হলে ইয়াৰ পৰ্যটন কৰিবলগীয়া বিষয়টো হৈছে ইয়াত এটা গেট আছে কি আছে এনেকুৱা গেট আছে বাংলাদেশৰ বৰ্ডাৰত ই বাংলাদেশৰ লগত যেহেতু সীমা কৰিছে কাৰ লগত কৰিছে বাংলাদেশৰ লগত ইপিনে ৰাস্তাটো আছে ইপিনে দুৱাৰমুখটো আছে তাৰ পৰাই মানুহ বাংলাদেশলৈ যায় কত যায় বাংলাদেশলৈ যায় আৰু তাত এটা গেট আছে সেই গেটত মানুহৰ পাসপোর্ট লৈছে নেকি ভিসা আছে নেকি ইয়াৰ পিছত ডকুমেন্টস ভেৰিফিকেশন হ'ব তাৰ পৰাই যাব দিয়ে গতিকে বাংলাদেশৰ বৰ্ডাৰত এইটো কি কৰা হৈছে ইয়াতে এখন গেট বনোৱা হৈছে সেই গেটত ডকুমেন্টস ভেৰিফিকেশন হ'ব ইয়াৰ পিছতে তুমি কত যাব পাৰিবা বাংলাদেশত প্ৰৱেশ কৰিব পাৰিবা গতিকে সেইটো গেট যেটো সেই গেটৰ বিষয়ে কোৱেশ্চন আহি থকা দেখা যায় যে অসমৰ কোনটো ঠাইত বাংলাদেশত যাবলৈ হলে ভিসা পাসপোর্ট চেক কৰা হয় বা সেই গেটটো কত আছে তেতিয়াহলে সেই গেটটো আমি জানো কত পৰিছে সেইটো দক্ষিণ খালমৰা বা মানকাছাৰত পৰিছে সেই গেটটো তোমালোকে ভালদৰে মনত ৰখা অত্যন্ত প্ৰয়োজন গতিকে তোমালোকৰ এইটোৰ মানকাছাৰৰ পৰা বিশেষ বস্তুকো চাবলগীয়া নাই মই যিখিনি কৈ দিছো সেইখিনি মনত ৰাখিলে হল আৰু সৰু এটা বস্তু মই কৈ দিছো এইটো ঠাইত কিন্তু খেতিৰ বাবে বৰ উপযোগী ইয়াত মৰাপাট আটাইতকৈ বেছি উৎপাদন হয় গতিকে এইটো কোৱেশ্চন আহিব পাৰে যে অসমৰ কোনখন জিলাত আটাইতকৈ বেছি মৰাপাট উৎপাদন হয় তেতিয়াহলে তোমালোকে দক্ষিণ খালমৰাৰ নাম দিব পাৰিবা অথবা মানকাছাৰ কাৰণ তাত মৰাপাট বহুত উৎপাদন হয় ধান খেতিও ভৰপুৰ পৰিমাণে হয় আৰু ইয়াৰ ৰিজনটো কি জানানে কাৰণ ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈছে তো আৰু ব্ৰহ্মপুত্ৰ জিপিনে পাৰ হৈ গৈছে তাৰ ভূমিখিনি বা মাটিখিনি একেবাৰে পলক পেলাই গৈছে আৰু পলক পেলোৱা ঠাইত মাটিৰ উৰ্বৰতা শক্তি বেছি থাকে আৰু উৰ্বৰতা শক্তি বেছি হোৱাৰ কাৰণে এই ঠাইডোখৰ বিশেষভাৱে মৰাপাট খেতি আৰু ধান খেতিৰ বাবে অতি উপযোগী ঠাই গতিকে এইখিনি ক্ষেত্ৰত তোমালোকে এইখিনি বস্তু মন কৰিবলগীয়া আছে ঠিক আছে সো তোমালোকে এতিয়া মই কেইটামান কোৱেশ্চন কৰো তোমালোকে এইখিনিৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিবা বাৰু প্ৰথমতে এই কথা কৈ দিছো তোমালোকৰ যে বিটিসিৰ মুখ্য কাৰ্যালয় কত এইটো কোৱেশ্চন তোমালোকে উত্তৰ দিবা বি এক নম্বৰ কোৱেশ্চন তোমালোকৰ বিটিসিৰ মুখ্য কাৰ্যালয় কত আছে বিটিসিৰ মুখ্য কাৰ্যালয় ঠিক আছে বিটিসিৰ মুখ্য কাৰ্যালয় কত আছে মুখ্য কাৰ্যালয় এইটো মনত ৰাখিবা মুখ্য কাৰ্যালয় কত আছে সেইখিনি দিবা ইয়াৰ পিছত তোমালোকৰ চক্ৰশিলা অভয়াৰণ্য কোন দুখন জিলাত পৰিছে চক্ৰশিলা অভয়াৰণ্য চক্ৰশিলা তোমালোকে এইটো মনত ৰাখিবা চক্ৰশিলা অভয়াৰণ্য কত পৰিছে অভয়াৰণ্য হ'ব লাগে ন চক্ৰশিলা অভয়াৰণ্য কত পৰিছে সেইখন চাই দিবা আৰু আমাৰ একমাত্ৰ মানুহৰ দ্বাৰা সংৰক্ষিত বনাঞ্চল খনৰ নাম কি 3 নম্বৰ এইটো তোমালোকে কোৱেশ্চন আনিবা উত্তৰটো কৰিবা ইয়াৰ পিছত তোমালোকে আৰু এটা কবা যে বাংলাদেশ গেট বাংলাদেশত প্ৰৱেশ কৰিবলৈ গেটটো কত আছে কোনটো জিলাত আছে সেই গেটখন তোমালোকে মোক কৈ দিবা বাস কাম হৈ গল এই চাৰিটা তোমালোকৰ হোমৱৰ্ক এইখিনি তোমালোকে শিকি ললে কাম হৈ যাব ঠিক আছে ইয়াৰ বিশেষ মানে উপযোগী কোৱেশ্চন বুলি কলে এইখিনি হ'ব আৰু কেইটামান কোৱেশ্চন আছে তোমালোকে তো বুজি লৈছা গতিকে এইখিনি
তোমালোকে মেমোৰাইজ কৰি ল'বা মেমোৰাইজ মানে কি বস্তুখিনি মেমোৰাইজ নকৰিবা মনত ৰাখিবলৈ বেছিভাগ চেষ্টা কৰিবা ঠিক আছে মই আকৌ তোমালোকক পুনৰবাৰ এবাৰ পুনৰাবৃত্তি কৰি দিছো আমি কোকৰাঝাৰৰ বিষয়ে যেতিয়া অধ্যয়ন কৰিম কেকুৰাৰ পৰা কেকুৰাঝাৰ নামটো আহিছে ইয়াৰ যদি পৰিচয়টো হৈ গল নৈ উপনৈ যদি কও তেতিয়ালে নৈ উপনৈখিনি ইমান মনত ৰাখাৰ প্ৰয়োজন নাই আৰু ইয়াত যদি কও তেতিয়ালে বিটিসিৰ মুখ্য কাৰ্যালয় আছে হয়নে নহয় আৰু ভুটানৰ লগত সীমা শেয়াৰ কৰিছে আৰু বিটিসিৰ আন্ডাৰত কেইখন জিলা আছে 4খন জিলা আছে সেইখিনি কৈ দিছো কোকৰাঝাৰ ইয়াৰ পিছত কি বাক্সা চিৰাং আৰু উদালগুৰি এই 4খন মনত ৰাখি লবা ঠিক আছে গতিকে এইকেইটা এনেকা কেইটামান কোৱেশ্চন তোমালোকে মন ৰাখিবা গেট 2 যদি চাও তেতিয়া হলে এটো কত পৰিছে দক্ষিণ খালমৰাত পৰিছে অথবা কত পৰিছে মানকাছাৰত পৰিছে বাস এইখিনি তোমালোকৰ কাম হৈ গল আজিলৈকে তোমালোকে ইমানে এৰিছো দুখন জিলা তিনিখন জিলা অলৰেডি আমি ডিসকাস কৰি লৈছো এনেকা লাহে লাহে ইপিনৰ পৰা আমি একেবাৰে একদম উজনি অসমলৈ যাম নামনি অসমলৈ এই কত যাম আমি এইটো সাইডত বৰাক উপত্যকাত যাম পিছত বৰাক উপত্যকাত গৈ বৰাক উপত্যকাৰখিনি আলোচনা কৰিম ইয়াৰ পিছত মধ্য অসম আলোচনা কৰিম এনেকা এটা ঠাই কৰি আমি গোটেইখিনি আলোচনা কৰি লম গোটেই জিওগ্ৰাফি তোমালোকৰ ক্লিয়াৰ হৈ যাব মাত্ৰ ভিডিওখিনি চাই থাকিবা আজিলৈ ইমানেই ধন্যবাদ